হনুমানজীক মঙ্গলবাৰৰ দিনাখন তিল দিব গৈ পেলাই দান আৰু আপোনাৰ কাৰণে খুব ভাল হ'ব কাৰোবাক ক্ষমা কৰি দিয়ক দৰকাৰ হ'লে কাৰোবাৰ পৰা ক্ষমা বিচাৰি লওক কিন্তু মনৰ যিটো শান্তি সেইটো আটাইতকৈ ডাঙৰ হয় আপোনালোকে আপোনালোকৰ কাৰ্ডখন চুজ কৰক প্ৰত্যেকে যোনে এই ভিডিঅ'টো এই মুহূৰ্তত চাই আছে প্ৰত্যেকে নিজৰ কাৰ্ডখন চুজ কৰক আৰু আপোনাৰ কি হনুমানজীয়ে গাইড কৰিব বিচাৰিছে আপোনাক কি মেছেজ দিব বিচাৰিছে আপুনি একান্ত মনেৰে তেখেতৰ ফেচটো মনত পেলাওক আৰু তেওঁক কওক যে লৰ্ড হনুমানজী প্লিজ গাইড। নমস্কাৰ, মই পল্লৱী হাজৰিকা আহি গ'লোঁ এটা খুব সুন্দৰ এপিছ'ড লৈ আপোনালোকৰ মাজলৈ, কাৰণ আজি হৈছে লৰ্ড হনুমানজীৰ কাৰ্ড ৰিডিং আৰু আপোনালোকে লৰ্ড হনুমানজীৰ লগত কানেক্ট কৰি বহুত বেছি ভাল পায়। জয় বজৰংবলী, জয় হনুমান, জয় শ্ৰীৰাম। গতিকে আমি এপিছ'ডটো এনেধৰণে আৰম্ভ কৰিবলৈ লৈছোঁ। আপোনালোকে কাৰ্ডৰ লগত এলাইন কৰি ল'ব। এলাইন কেনেকৈ কৰে, 3টা ডিপ ব্ৰিথ ল'ব, জাষ্ট মনৰ পৰা হনুমানজীৰ গোটেই অৱয়ৱটো বা ফেচটো মনত পেলাব আৰু ক'ব যে হনুমানজী তুমি যেনেকৈ মোক গাইড কৰিব বিচাৰিছা এই মানটোৰ বাবে গাইড কৰা, বাছ ইমানখিনি। প্ৰথমে কওঁ যে যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে ইতিমধ্যে সকলোকে ধন্যবাদ জনাইছোঁ আমাৰ দুয়োৰে ফালৰ পৰা, আৰু লগতে যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি গৈছে তেওঁলোকে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে যাতে আমি আৰু সোনকালে গ্ৰ' হৈ আপোনালোকৰ কাষ চাপিব পাৰোঁ। হনুমানজীৰ কাৰ্ড ৰিডিং বুলি ক'লে আলিয়াৰ বিৰাট ফূৰ্তি লাগে, গতিকে আলিয়াক মই অকণমান কাৰণ এই বছৰটো হৈছে নাম্বাৰ 9 আৰু হনুমানজী আচলতে এই যে খুব যে বাচ্চা যেনেকুৱা তেওঁ তেনেকুৱা মনটো তেওঁ যেতিয়া মানুহৰ ডেডিকেশ্যন দেখে, ডিচিপ্লিন দেখে, তেওঁ খুব সুন্দৰকৈ আশীৰ্বাদ দিয়ে আৰু বহুতে হয়তো কয় যে হনুমানজীয়ে মনৰ যিবোৰ আমাৰ ইচ্ছা সেইবোৰ পূৰণ কৰে, কিন্তু মই এইখিনি এটা কথা কওঁ যে প্ৰত্যেকটো ভগৱানৰ নিজৰ নিজৰ এটা গুণ আছে বা নিজৰ এটা বৈশিষ্ট্য আছে বুলি কয়। চ' হনুমানজীৰ বৈশিষ্ট্য হৈছে ডিচিপ্লিন, মৰম, আনকণ্ডিশ্যনেল লাভ। চ' যেতিয়া আমি হনুমানজীক প্ৰাৰ্থনা কৰোঁ বা তেওঁক যদি আমি মাতোঁ যে আহক আমাক সহায় কৰক, সেই সময়ত তেওঁ আমাৰ ভিতৰত ধৈৰ্য, সহ্য, আনকণ্ডিশ্যনেল লাভ আৰু বিশ্বাস তো এনেকৈ ধৰণে কৰি দিয়ে যে আমাৰ প্ৰত্যেকটো কাম সুন্দৰকৈ হৈ যায়। চ' সেই আশীৰ্বাদটো হনুমানজীয়ে সদায় দিয়ে এণ্ড ইটছ এ ভেৰি লাভিং, ভেৰি ফানি, মানে হাঁহি ধেমালি ফূৰ্তি কৰা এটা এনাৰ্জি। হনুমানজীৰ যিবোৰ কাহিনী আছে তুমি চাবাচোন, হাঁহি উঠে তেওঁৰ প্ৰশ্নবিলাক লৈ পেলাই। চ' তেওঁ খুব হাঁহি ধেমালিৰ মাজেৰে তেওঁৰ যিবোৰ কথা আমি শুনিবলৈ পাওঁ, কাৰণ তেওঁ ধেমালিও কৰে দেই, তেওঁৰ বহুত লীলা দেখিছোঁ য'ত তেওঁ মানুহক জোকাই মেলি তেওঁ ভাল পায়। চ' সেইখিনি কাম তেওঁ কৰি ভাল পায়। চ' সেই গোটেই ফ্ৰেছনেছটো আচলতে আমাৰ ভিতৰতো আহে তেওঁক যেতিয়া আমি তেওঁক পূজা কৰোঁ বা তেওঁক যেতিয়া আমি স্মৰণ কৰোঁ, সেই গোটেইখিনি এনাৰ্জি আমি পাওঁ তেওঁৰ পৰা। চ' আজিও আমি এখন কাৰ্ড ল'ম বাৰু আৰু আমি জনাম যে হনুমানজীয়ে আমাক কি মেছেজ দিব। আলিয়া, তুমি এই বছৰটোৰ কাৰণে খুব এটা সুন্দৰ প্ৰচেষ্টা হাতত লৈছা যে যিসকলে তোমাৰ পৰা মান্থ ৱাইজ পুৰা হোল ইয়েৰটো গাইডেঞ্চ ল'ব বিচাৰে, চ' তুমি কৰি দিবা। গতিকে কেনেধৰণে তুমি এইটো প্ৰস্তুত কৰিছা? স্ক্ৰীনত নম্বৰটো দিয়াই আছে আৰু সেইটো হৈছে যে এটা বছৰ যেনেকৈ 2026 এতিয়া আহি আছে, সেই গোটেই বছৰটো আপোনালোকক কেনেদৰে পাৰ কৰিব। চ' এটা ফুল ফ্লেজড ৰিডিং য'ত প্ৰত্যেকটো মাহৰ ডিটেইলিং দিয়া হ'ব, কি নিয়ম কৰিব লাগে, যদি ক্ৰিষ্টেল পিন্ধিব লাগে ক্ৰিষ্টেল বা যিখিনি নিয়ম তেওঁলোকে কৰিব লাগে সেই গোটেইখিনি মই মান্থ ৱাইজ তেওঁলোকক ফুল ডিটেইলছত দি দিম। চ' তেতিয়া তেওঁলোকো এৱেৰ হৈ থাকিব যে এই মাহটো এনেকৈ কৰিব লাগে, এনেকৈ কৰিব লাগে। চ' তেতিয়া এটা প্ৰপাৰ গাইডেঞ্চ থাকিব তেওঁলোকৰ লগত। এই গোটেইখিনি ফাইনেন্স বা তেওঁলোকৰ ৰিলেশ্যনশ্বিপ গোটেইখিনি ইনক্লুড থাকিব, সকলোখিনি। সাধাৰণতে কি হয়, মানুহে কাৰেণ্ট পৰিস্থিতিৰ বিষয়ে সোধে, কিন্তু এটা বছৰৰ বিষয়ে যেতিয়া এটা আইডিয়া হয় আৰু তুমি যেতিয়া গম পোৱা যে এনেকুৱা এটা হ'বলৈ গৈ আছে এইটো মাহত, তুমি তেতিয়া সজাগ হৈ যাবা আৰু এৱেৰনেছ এটা আহে। আৰু যেতিয়া তুমি গম পাবা যে এইটো মাহত ভাল হ'বলৈ গৈছে, তুমি দুগুণ আনন্দেৰে তোমাৰ এনাৰ্জি আৰু হাই হৈ থাকিব। চ' তুমি তাতকৈও বেছি এট্ৰেক্ট কৰিব পাৰিবা। চ' সেইটোৱে এমেজিং। গতিকে আপোনালোকে গম পালে, মইতো কাৰ্ড ৰিডিং কৰামেই ফৰ দ্য এণ্টায়াৰ ইয়েৰ। আপোনালোকে যদি বুকিং কৰিব বিচাৰিছে পটাপট আপোনালোকে বুকিং কৰিব, কাৰণ কেলৈ আই থিংক জানুৱাৰী আৰম্ভ হোৱাৰ আগে ল'লে ভাল হয়। তো মিড অফ জানুৱাৰীলৈ ক'ব পাৰে, তাৰপিছততো জানুৱাৰী মাহটো গুচিয়ে যাব, বাট বিফৰ 31st of December আপোনালোকে কৰাই ল'ব পাৰে এই কাৰ্ড ৰিডিংটো এণ্টায়াৰ ইয়েৰৰ কাৰণে। ৱাও, এইটো এটা নতুন তোমাৰেই কনচেপ্ট মই পাইছোঁ এণ্ড প্ৰজেক্টটো খুব ধুনীয়াকৈ কৰিবলৈ গৈছা। গতিকে আজি ৰাশিমতে বজৰংবলীজীৰ লগত আপোনালোকে কানেক্ট কৰি আপোনালোকক কাৰ্ড ৰিডিং দিম। গতিকে আৰম্ভ কৰোঁ আমি কাৰ্ড ৰিডিং মেঘ ৰাশিৰ সৈতে। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে খুব এখন সুন্দৰ কাৰ্ড আহিছে, গ্ৰেটিটিউড। আৰু গ্ৰেটিটিউড এনেকুৱা এটা ইম'শ্যন বা এনেকুৱা এটা ফিলিং বা এনেকুৱা এটা ভাইব্ৰেশ্যন যিটো আপোনাক সদায়
ওপৰত থকাত সহায় কৰে আমি সদায় কওঁ ন ইউ শুড অলৱেজ বি ইন দ্য এটিটিউড অফ গ্ৰেটিটিউড প্ৰত্যেকটো সময়তে ধন্যবাদ প্ৰত্যেকটো পৰিস্থিতিৰ বাবে ধন্যবাদ দিব চাব আপোনাৰ এনাৰ্জি এনে এনহেঞ্চ হ'ব আৰু কমপ্লেইন নকৰিব যেতিয়া আমি এইটো নাই হোৱা এইটো নহ'ল নিমখে কম হ'ল আদায়ে বেছি হৈ গ'ল হালধিয়ে বেছি হৈ গ'ল এনেকৈ যেতিয়া আমি কমপ্লেইন কৰি থাকোঁ ন আমি খুব বেছি নেগেটিভ হৈ যাওঁ চ' বেটাৰ বি গ্ৰেটফুল বহুতে খাবলৈ নাপায় আপোনাৰ থালতটো খাদ্য আছে আপোনাৰ শুবলৈ বিচনা আছে থাকিবলৈ ঘৰ আছে ঘৰৰ মানুহ ভালকৈ আছে চ' ইয়াতকৈ ডাঙৰ ব্লেছিংছ আৰু একো হ'ব নোৱাৰে আৰু আপোনালোকৰ ৰেমেডি হৈছে যে এখন গ্ৰেটিটিউড জাৰ্নেল ফ'ল' কৰিব ৰাতি শোৱাৰ সময়ত 10টা কি বস্তু আপোনাৰ গোটেই দিনটোত আপোনাৰ হ'ল তাৰ কাৰণে থেংক ইউ দিব আৰু ইনফেক্ট নেক্সট দিনাখন ৰাতিপুৱা উঠিয়ে ৰেণ্ডম 10টা বুলিকে নহয় ৰেণ্ডম যিকোনো বস্তুক থেংক ইউ বুলি ক'ব আপোনাৰ কাৰণে ভাল এতিয়া আমি চাম বিষ ৰাখি জাতক জাতিকাসকলৰ কাৰ্ড ৰিডিং কি আহিছে আপোনালোকৰ বাবে তেওঁলোকৰ বাবে আহিছে ফেইথ বিশ্বাস আমি সদায় কওঁ যে ভগৱানৰ ওপৰত পৰিস্থিতিৰ ওপৰত আটাইতকৈ ডাঙৰ কথা হৈছে নিজৰ ওপৰত বিশ্বাস ৰখাটো খুব উচিত কাৰণ কেতিয়াবা কি হয় ইমান বেছি লাইফত বাৰ্ডেন হৈ যায় ইমান বেছি পৰিস্থিতিবিলাকত আমি হতাশা হয় আমাৰ জীৱনত যে আমি বিশ্বাস হেৰুৱাই দিওঁ সেই বিশ্বাসটো নেহেৰুৱাব কাৰণ যদিও আজি অলপমান কষ্ট পাইছে সেই কষ্টখিনি সময়ত যেতিয়া আপুনি কাম কৰিব তাৰ দুগুণ এশগুণ ফল পাব চ' সেই বিশ্বাসটো ৰাখিব আৰু হনুমানজীৰ নাম ল'লে মই সদায় কওঁ তেওঁক এবাৰ স্মৰণ কৰিলে হ'ল তেওঁ আপোনাক যিকোনো পৰিস্থিতিৰ পৰা ওলাই আনিব আৰু আপোনালোকৰ বাবে হৈছে যে আমাৰ যি তিল হনুমানজীক দিবলৈ এতিয়া বগাটিয়ে ক'লাটিয়ে আপোনাৰ কথা কিন্তু হনুমানজীক মঙলবাৰৰ দিনাখন তিল দিব গৈ পেলাই দান আৰু আপোনাৰ কাৰণে খুব ভাল হ'ব আপোনালোকে সকলোৱে জানে যে আহিলে আৰু মই এক্সেছ বাছ ফেচিলিটেটাৰ এক্সেছ বডি প্ৰচেছ ফেচিলিটেটাৰ গতিকে আমি বিভিন্ন সময়ত ক্লাছ দি আহিছোঁ লাষ্ট এটা মাহত আমাৰ ক্লাছেছবিলাক আমি দিয়া নাছিলোঁ এতিয়া আমি আকৌ আৰম্ভ কৰিছোঁ 7 ডিচেম্বৰত আছে তেজপুৰত ক্লাছ 21 ডিচেম্বৰত আছে গুৱাহাটীত ক্লাছ আৰু 4খন ডিষ্ট্ৰিক্টত আমি ক্লাছ দিম কিন্তু তাৰ বাবে আমাৰ টীমৰ লগত যোগাযোগ কৰিব লাগিব কোনটো ডেটত কোনদিনাখন কোনটো ডিষ্ট্ৰিক্টৰ আছে নগাঁও মঙলদৈ নলবাৰী আৰু পাঠশালা এই 4টা ডিষ্ট্ৰিক্ট এবাৰ চিলেক্ট কৰিছোঁ আপোনালোকে য'তে ক্লাছ বিচাৰিব আপোনালোকৰ সুবিধামতে আমি তালৈকে আহিম ডেটটো আমি টীমৰ লগত পাতি ল'ব গতিকে এইখিনি আছিলে ক্লাছৰ বিষয়ে আপডেট এতিয়া আহোঁ মিথুন ৰাশি জাতক জাতিকাসকলৰ কাৰ্ড ৰিডিং অ'কে তেওঁলোকৰ বাবে আহিছে ইনাৰ পিচ ভিতৰৰ শান্তিটো আটাইতকৈ ডাঙৰ ভিতৰত যদি এখন ধুমুহা চলি আছে বাহিৰত যিয়ে নাথাকক কেলৈ আপোনাৰ ভাল নালাগিব সেয়েহে এতিয়া সময় হৈ পৰিছে নিজৰ ভিতৰৰ যি শান্তি সেই শান্তিৰ ওপৰত কাম কৰা কিছুমান বস্তু যাবলৈ দিয়ক কিছুমান মানুহক নিজৰ জীৱনৰ পৰা যাবলৈ দিয়ক কাৰোবাক ক্ষমা কৰি দিয়ক দৰকাৰ হ'লে কাৰোবাৰ পৰা ক্ষমা বিচাৰি লওক কিন্তু মনৰ যিটো শান্তি সেইটো আটাইতকৈ ডাঙৰ হয় আৰু ইয়াৰ বাবে আচলতে পল্লৱী কি হয় ন আমি যে খাদ্যসমূহ খাওঁ সেই খাদ্যসমূহেও কেতিয়াবা আমাক খুব উত্তেজিত কৰে কাৰণ ইনডাইজেশ্যনৰ প্ৰব্লেম হয় বা কেতিয়াবা খুব গৰম হয় সেয়েহে কোৱা হৈছে যে আপুনি যিদিনাখনে পাৰে মঙলবাৰ বুলি নহয় যিদিনাখনে পাৰে আপুনি ফাষ্ট ৰাখিব আৰু খুব লাইট ফুড খাব বা এটা সপ্তাহ খুব চেষ্টা কৰিব যে সাত্বিক যি খাদ্য সেয়া ল'বলৈ চাব আপোনাৰ লাইফটো খুব ষ্টেবল হৈ পৰিব নিশ্চয় আচলতে খাদ্যাভ্যাসৰ লগত আমাৰ শৰীৰৰ শাৰীৰিক সমস্যাবিলাকৰ লগতো বহুত কথা জড়িত হৈ থাকে কৰ্কট ৰাশি জাতক জাতিকাসকলৰ কাৰ্ড ল'ম লৰ্ড হনুমানৰ মেছেজ তেওঁলোকৰ বাবে আহিছে ফেইথ ইন টাফ টাইমছ যেতিয়া লাইফত অকণমান টাফ বা আমাৰ মতে পৰিস্থিতিবিলাক নাহে আমি ভাবোঁ যে কিয় আহিলে কিন্তু এইকাৰণে আহিলে যে আমাৰ ভিতৰত থকা এটা গুণ আমি কিমানখিনি আগুৱাই যাব পাৰোঁ বা আমাৰ ভিতৰত কি কি ক্ষমতা আছে সেইখিনি ওলাই অনাত আমাক সহায় কৰে চ' এই সময়ছোৱাত অলপমান ধৈৰ্য ধৰিব হনুমান চালিচা লগতে বজৰং হনুমান চালিচা পাঠ কৰিব পাৰে শুনিব পাৰে আৰু বজৰং মানুহ পাঠ বা শুনিব পাৰে চ' আপোনাৰ ওপৰত কথা এইটো কৰিলে হ'ল আপুনি দেখিব যিকোনো পৰিস্থিতিৰ পৰা সুন্দৰকৈ ওলাই আহিছে এতিয়া আমি আহোঁ সিংহ ৰাশি জাতক জাতিকাসকলৰ বিষয়ে লৰ্ড হনুমানজীয়ে আপোনালোকক কি মেছেজ দিব বিচাৰিছে আপোনালোকৰ বাবে আহিছে গেইন থ্ৰু নলেজ এতিয়া গেইন টু নলেজৰ কথা হৈছে এক্সপিৰিয়েঞ্চ যেতিয়া আমাৰ এক্সপিৰিয়েঞ্চ হয় আমি গম পাওঁ ক'ত কি হৈছে তেতিয়াহে আচলতে আমি প্ৰকৃতভাৱে শিকোঁ আমাক যে কয় যেতিয়া ডাঙৰ হ'বা তেতিয়া গম পাবা সেইটো কিয় কয় কাৰণ এক্সপিৰিয়েঞ্চৰ কাৰণে কয় ন যেতিয়া আপুনি যিমান বেছি আপোনাৰ এক্সপিৰিয়েঞ্চ হৈ গৈ থাকিব সিমান বেছি আপুনি শিকাটো উচিত আৰু যদি আপুনি নিশিকে আপোনাক জীৱনে বাৰে প্ৰতি শিকাই থাকিব সেইকাৰণে নিজৰ যিটো শিক্ষা ল'বলগীয়া আছে সেইটো ডেফিনেটলি লওক আৰু ইয়াৰ লগতে আপোনাৰ যি গুৰু হয় সেই গুৰুক সদায় আপুনি ৰেচপেক্ট কৰিব আৰু এইটো বস্তু আচলতে মোক মায়ে শিকাইছিলে আৰু মই জানো যে যোন আপোনাৰ গুৰু নহওক কেলে তেওঁ সদায় সন্মান কৰিবই লাগিব আৰু নিজৰ গুৰুক যদি কোনোবা সন্মান নকৰে তেওঁ কিন্তু কেতিয়াও সুন্দৰকৈ আগুৱাই যাব নোৱাৰে কাৰণ গুৰুৰ আশীৰ্বাদ লাগিবই জীৱনত আগুৱাই যাবলৈ নিশ্চয় এতিয়া আমি আহিম কন্যা ৰাশি জাতক জাতিকাসকলৰ কাৰ্ড ৰিডিং তেখেতসকলক বজৰং বলীয়ে কি মেছেজ দিব বিচাৰিছে চাওঁ তেওঁলোকৰ বাবে আহিছে ৰিজিলিয়েঞ্চৰ অৰ্থ হৈছে যিকোনো পৰিস্থিতিত মানে
হাৰ মানি নাযাব বাউন্স বেক আমি যিটো কওঁ যে ঠিক আছে এইটো হৈছে ন মই ঘূৰি আহিম মই পৰি নাযাওঁ মই উঠিম যদিও মোৰ লগত কিবা কিবি খেলি মেলি হৈছে মই পৰি নাযাওঁ মই উঠিম আৰু পৰিস্থিতিৰ পৰা হাৰ মানি নাযাব কোনোবাই কাৰোবাৰ হয়তো বিজনেছত লছ হ'ব পাৰে বিজনেছলৈ আকৌ নতুনকৈ আৰম্ভ কৰক কাৰণ নতুনকৈ যেতিয়া আমি কিবা এটা আৰম্ভ কৰোঁ তেতিয়া আমাৰ কোনো ধৰণৰ কণ্ডিশ্যনছ নাথাকে আমি আৰম্ভ কৰিব লাগে চ' সেই বাউন্স বেকটো খুব জৰুৰী আৰু লগতে হনুমান টেম্পল 21 বাৰ ৰেগুলাৰলি ভিজিট কৰক যদি আপুনি মহিলা হয় ডেফিনেটলি অসুবিধা হোৱাৰ সময়ত কৰিব নোৱাৰে কিন্তু যেনে তেনে মহিলাসকলেও 21 বাৰ চেষ্টা কৰক আৰু পুৰুষসকলেতো উইদাউট এনি মিছ 21 ডেজ হনুমান টেম্পললৈ যাওক তাত বহক পাৰিলে হনুমান চালিচা পঢ়িব আপুনি চাব আপোনাৰ যিকোনো পৰিস্থিতিৰ পৰা আপুনি ওলাই আহিছে ইয়াৰ লগতে আমি এতিয়া চাম তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে কাৰ্ড ৰিডিং তেখেতসকলৰ বাবে লৰ্ড হনুমানজী বজৰংবলী কি ক'ব বিচাৰিছে ফাইণ্ড ইয়ৰ পেশ্যন কি কৰি আপুনি ভাল পায় সেইটো কৰক আনক মন ভাল লগাবলৈ কাম নকৰিব আপোনাৰ যিটো ভাল লাগে সেই কামটো আপুনি কৰক কাৰণ এতিয়া হনুমানজী ইমান ভাল পাইছিলে ৰামজীক যে ৰামজীৰ কাৰণে তেওঁ যিকোনো কাম কৰিব পাৰে নহয় জানো চ' হি ইজ এ পেশ্যন ফৰ ছামৱান হি ইজ এ আনকণ্ডিশ্যনেল লাভ ফৰ ছামৱান ডেট ইজ ৰিকুৱাৰ্ড যি কামেই নকৰক কেলে ফুল অফ পেশ্যন খুব মনোযোগ দি কাম কৰক আপোনাৰ ভাল হ'ব আৰু আপোনালোকৰ খুব সাধাৰণ এটা ৰেমেডি দিছে সেয়া হৈছে হনুমান মন্দিৰত গৈ পেলাই এগছি চাকি জ্বলালে হ'ল হয় ইয়াৰ লগতে আমি চাম বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে তেওঁলোকৰ বাবে আহিছে চলিটিউড মানে অকণমান নিজকে নিজে অকণমান ভিৰ অকণমান অদৰকাৰী চিন্তা সেইবিলাকৰ পৰা আঁতৰাই আনক নিজৰ লগত অকণমান সময় স্পেণ্ড কৰক মেডিটেশ্যন কৰক কেতিয়াবা মনত কিছুমান খেলি মেলি চলি থাকে সেই খেলি মেলিবিলাকৰ পৰা চেষ্টা কৰিব ওলাই আহিবলৈ আৰু আপোনাৰ ৰেমেডিয়ে হৈছে যে প্ৰত্যেক দিনাই এটলিষ্ট ফৰ 5 মিনিটছ মেডিটেশ্যন কৰক অ'কে এতিয়া আমি আহিম ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে হনুমানজীয়ে কি ক'ব বিচাৰিছে অ'কে তেওঁলোকৰ বাবে আহিছে কানেক্ট উইথ ইয়ৰ ইনাৰ চেল্ফ কেতিয়াবা আমি নিজৰ সৈতে কানেক্ট হোৱাটো খুব জৰুৰী কাৰণ নিজৰ সৈতে কানেক্ট হোৱাটোৱে হৈছে আমাৰ আটাইতকৈ ডাঙৰ কাম কাৰণ আমি নিজকে নিজে চিনি পালে আমি আনকো চিনি পাম চ' সেইকাৰণে নিজৰ সৈতে আপোনালোকে কানেক্ট হ'ব আপোনাৰ ভিতৰত কি ষ্ট্ৰেংথ আছে আপুনি কি কৰি ভাল পায় আপোনাৰ ইনস্পিৰেশ্যন কোন সেই সকলোখিনি আপুনি জনাটো উচিত আৰু আপোনাৰ কাৰণে যি ৰেমেডি দিয়া হৈছে সেয়া হৈছে যে আপোনালোকে ৰামজীৰ নাম ল'ব হনুমান টেম্পলত গৈ পেলাই তাত বহিব ঘি চাকি এগছি জ্বলাব আপোনালোকৰ মনটো স্থিৰ হ'ব আৰু লগতে আপোনালোকে যি বিচাৰিছে তাকে পাব এতিয়া আহোঁ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰ্ড ৰিডিং লৰ্ড হনুমানজীয়ে কি ক'ব বিচাৰিছে আপোনালোকক ট্ৰাষ্ট ইন ডিভাইন যাক আপুনি বিশ্বাস কৰে যোনগৰাকী ভগৱানক বিশ্বাস কৰে বা যি ধৰ্মৰে আপুনি নহওক কেলে যাকে আপুনি বিশ্বাস কৰে তেওঁৰ ওপৰত বিশ্বাসটো নেহেৰুৱাব তেওঁ আপোনাৰ মতে যদি হোৱা নাই খুবেই ভাল কথা আৰু তেওঁৰ মতে যদি হৈছে আটাইতকৈ ভাল কথা কাৰণ তেওঁ আপোনাৰ কাৰণে যি প্লেনিং কৰে যাক আপুনি মানে ইয়াতকৈ ভাল প্লেনিং আৰু আপোনাৰ বাবে হ'ব নোৱাৰে আৰু আপোনাৰ কামটো হৈছে আনক সহায় কৰা ভলেণ্টিয়াৰলি আনক সহায় কৰিবলৈ যাব হেল্প কৰিবলৈ যাব চাব আপোনাৰ সকলোখিনি ভাল হ'ব এতিয়া আহোঁ আমি কুম্ভ ৰাশি শ্ব' কম্পেশ্যন মানে অৰ্থাৎ প্ৰত্যেকটো বস্তুৰ প্ৰতি যিটো মৰম সেইখিনি কৰাটো উচিত আৰু লগতে ছেল্ফলেছ যিখিনি ছাৰ্ভিচ সেই ছাৰ্ভিচখিনি আপোনালোকে দিয়াটো উচিত আপোনালোকৰ ৰেমেডিটো অলৰেডি মই কৈ দিছোঁৱে আনক সদায় সহায় কৰিবলৈ চেষ্টা কৰিব বি কাইণ্ড টু পিপল কাৰোবাক বেয়াকৈ যদি নক'লে হয় নক'ব আৰু কিছুমান কথা নোকোৱাটোৱে ভাল ন ভাল ব্যৱহাৰ কৰাটো সদায় উচিত কাৰণ মানুহে একো মনত নাৰাখে আপুনি কেনেদৰে তেওঁলোকৰ লগত ব্যৱহাৰ কৰিছে সেইটো মনত ৰাখে আৰু সদায় ভাল কৰিবলৈ চেষ্টা কৰিব নিশ্চয় ইয়াৰ পিছৰ ৰাশি শেষৰ ৰাশিটোলৈ আহোঁ এবাৰ মীন ৰাশি ভেলিউজ আৰ ইম্পৰ্টেণ্ট কেতিয়াবা জীৱনে আমাক বহুত বস্তু শিকাই থৈ যায় আমি কিন্তু গুৰুত্ব নিদিওঁ চ' সৰুৰে পৰা মা দেউতা বা যাক আপুনি গুৰু বুলি মানে তেওঁ আপোনাক কি শিকাইছে সেই বস্তুবিলাকত আপুনি গুৰুত্ব দিয়ক আৰু হনুমানজীয়ে সদায় আমাক ডিচিপ্লিন হ'বলৈ শিকায় হনুমানজীয়ে সদায় আমাক শিকায় যে জ্ঞান কিমান জৰুৰী আৰু জ্ঞান বা শক্তি হ'লেই যে যিকোনো সিদ্ধান্ত আপুনি ল'ব নোৱাৰে টকা পইচা হ'ল বুলিয়ে যাকে তাকে যি টি কথা আপুনি ক'ব নোৱাৰে সেইখিনি আপুনি ভেলিউ প্ৰত্যেকগৰাকী ইণ্ডিভিজুৱেলক দিব লাগিব আৰু ইয়াৰ লগতে আপোনাৰ ৰেমেডি হৈছে যে প্ৰত্যেকটো মুহূৰ্ততে বি ইন দ্য ষ্টেট অফ গ্ৰেটিটিউড অহংকাৰ মনত আহিবলৈ নিদিব ইমান সুন্দৰ আচলতে হনুমানজী মেছেজ দিয়ে মই সেইকাৰণে খুব বেছি এক্সাইটেড হৈ থাকোঁ এইটো এপিছ'ডৰ কাৰণে লগতে আমাৰ 3খন কাৰ্ড আলিয়াই দেখাব 3খনৰ ভিতৰত যোনখন আপুনি চুজ কৰে যিখন আপোনাক একজেক্ট আপোনাৰ চিটুৱেশ্যনটোৰ বিষয়ে দিব আৰু ময়ো মনতে ভাবি লৈছোঁ কোনখন কাৰ্ডৰ লগত মই ৰেজনেট কৰিম গতিকে আপোনালোকৰ কাৰ্ডখন চুজ কৰক প্ৰত্যেকে যোনে এই ভিডিঅ'টো এই মুহূৰ্তত চাই আছে প্ৰত্যেকে নিজৰ কাৰ্ডখন চুজ কৰক আৰু আপোনাৰ কি হনুমানজীয়ে গাইড কৰিব বিচাৰিছে আপোনাক কি মেছেজ দিব বিচাৰিছে আপুনি একান্ত মনেৰে তেখেতৰ ফেচটো মনত পেলাওক আৰু তেওঁক কওক যে লৰ্ড হনুমানজী প্লিজ গাইড মি অ'কে
এতিয়া প্ৰথম যিখন কাৰ্ড আহিছে সেইখন আহিছে ষ্ট্ৰেংথ এতিয়া ষ্ট্ৰেংথ মানে শক্তি শক্তি মানে শাৰীৰিক শক্তি নহয় শক্তি হৈছে আপোনাৰ ভক্তিৰ যি শক্তি আপুনি আনক সহায় কৰা যি শক্তি সেই শক্তিৰ আপোনাক জীৱনত আগুৱাই যোৱাত সহায় কৰিব ফিজিকেলি হয়তো আপুনি খুব শক্তিশালী হ'ব পাৰে কিন্তু সেই ফিজিকেল শক্তিৰ পৰা যদি আপুনি আন কাৰোবাক বেয়াকে কৈছে বেয়া কাম কৰিছে নকৰিবলগীয়া কাম কৰিছে সেই ফিজিকেল শক্তিৰ কিন্তু কোনো কাম নাই সেয়েহে আপোনাকে সদায় মনত ৰাখিব যে আপোনাকৰ যি ভক্তিৰ শক্তি সেয়া ব্যৱহাৰ কৰক মনটো যেতিয়া মানুহৰ ভাল হৈ থাকে সেইটো এটা ডাঙৰ শক্তি আৰু আন কাৰোবাক ক্ষমা কৰি দিয়াটো এটা ডাঙৰ শক্তি চ' সেইকেইটা বস্তুৰ ওপৰত এতিয়া গুৰুত্ব দিয়াটো উচিত আৰু লগতে হনুমান চালিচা প্ৰত্যেক দিনাই হয় পাঠ কৰিব নহ'লে শুনিব নেক্সটখন আহিছে এলাইন উইথ ইয়ৰ ভেলিউজ যিবোৰ আপোনাৰ ভেলিউ ধৰি লওক এতিয়া মোৰ কিছুমান ভেলিউ আছে যাৰ মতে মই কাম কৰোঁ বা পল্লৱী কিছুমান ভেলিউ আছে যাৰ ওপৰত পল্লৱীয়ে কাম কৰে চ' সেই ভেলিউৰ সৈতে সদায় কানেক্টেড হৈ থাকিব নিজৰ ৰুটছ ক'ৰ পৰা আপুনি আৰম্ভ কৰিছিল কেনেকৈ আপুনি আৰম্ভ কৰিছিল সেয়া পাহৰি নাযাব কাৰণ সেয়াই সদায় আমাক আগুৱাই যোৱাত সহায় কৰে প্ৰথম কথা আৰু 2 নম্বৰ কথা সদায় এটা বস্তু বিলিভ কৰিব যেতিয়া আমি আনক মৰম সন্মান দিম যিটো তেওঁলোকে বিচাৰে সেইটো আমালৈ সদায় দুগুণ হৈ ঘূৰি আহে চ' সেই কথাষাৰত গুৰুত্ব দিব আৰু আপোনালোকৰ ৰেমেডিয়ে হৈছে সৰুক মৰম কৰা আৰু ডাঙৰক সন্মান দিয়াটো হনুমানজীৰ ফালৰ পৰা আৰু নেক্সটটো হৈছে বিলিভ ইন পচিবিলিটিজ যোনে কাৰ্ড 3 কৰিছে তেওঁলোকৰ বাবে বহুতো নতুন নতুন পচিবিলিটিজ নতুন নতুন অপৰচুনিটিজ আহি আছে আপোনালোক সাজু হৈ যাওক আৰু ফিউচাৰত নতুন নতুন পজিটিভ চেঞ্জেছ আহিব তাৰ কাৰণে নিজকে নিজে প্ৰস্তুত কৰাৰ সময় এতিয়া আহি গ'ল বিশ্বাস ৰাখক আৰু প্ৰত্যেক দিনাই 7 টাইমছ হনুমান চালিচা পাঠ কৰিব কৈছে কেতিয়াবা হয়তো কৰিব নোৱাৰিব পাৰে সংকল্প লৈ ল'লে হ'ল প্ৰত্যেক দিনাই এবাৰকে পঢ়িম বা মাহত এনেকুৱাকে পঢ়িম সংকল্প লৈ আপোনালোকে হনুমান চালিচা পঢ়িলে হ'ল খুব ধুনীয়া আৰু এই গাইডেন্সখিনিৰ কাৰণে আচলতে আমি ৰৈ থাকোঁ আপোনালোকে কিমান হেঁপাহে ৰৈ থাকে জনাবলৈ নেপাহৰিব আৰু মই কৈছে যে কমেণ্ট ছেকশ্যনত ডেফিনেটলি এনাৰ্জিটো আপোনালোকে ল'ব পাৰে আৰু কমেণ্ট দিব পাৰে জয় হনুমানজী জয় বজৰংবলী জয় শ্ৰীৰাম গতিকে আজি এপিছডটো ইমানতে শেষ কৰিলোঁ আমাৰ এপিছডবোৰ চাই কেনেকুৱা লাগিছে এই 2 বছৰৰ যি যাত্ৰা আমাৰ 2 বছৰীয়া যাত্ৰাটো আপোনালোকৰ কেনেকুৱা লাগিছে জনাবলৈ নেপাহৰিব আৰু আমাৰ ভিডিঅ'বোৰ এনেদৰে চাই থাকিব আগলৈকো আৰু লগতে যদি ভাল লাগিছে আপোনাৰ নিয়াৰ এণ্ড ডিয়াৰৰ লগত শ্বেয়াৰ কৰিব পাৰে গতিকে আজি এপিছডটো ইমানতে সামৰিছোঁ ধন্যবাদ